আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ সুন্দৰ ফলাফলৰ লগতে যোৰহাটৰ নন্দিতা দাসে বাণিজ্য বিভাগত ষষ্ঠ স্থান লাভ কৰি জিলিকি উঠিবলৈ সক্ষম হয়। নন্দিতা দাসে যোৰহাট চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। বৰভেটা নাওকলীয়া গাঁৱৰ বাসিন্দা নন্দিতাই যথেষ্ট আৰ্থিক দুৰৱস্থাৰ মাজেৰে এই ফলাফল লাভ কৰাত পিতৃ মাতৃৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট গৌৰৱ অনুভৱ কৰে। পিতৃয়ে ঘৰে ঘৰে গৈ সামগ্ৰী বিক্ৰী কৰে আৰু মাকে লোকৰ ঘৰত কাম কৰে। নন্দিতাই টিউচন কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। ভৱিষ্যতে বেংকিং বিভাগত অধ্যয়ন আগবঢ়াই নিয়াৰ কথা ব্যক্ত কৰে নন্দিতাই। কিমান সময় মানে অধ্যয়নটো কৰিছা, ভালেই কৰিছা, কিমান সময় অধ্যয়ন কৰিবলগীয়া হৈছিল? পঢ়ি কিমান সময় গৈছিল? কিমান ৰাতিকে পঢ়িছিলোঁ মই, গধূলিকে অলপ দি পঢ়োঁ, ৰাতিকে অলপ এঘণ্টা বেছিকৈ 2 ঘণ্টামান পঢ়োঁ। বেছি পঢ়িলেও মোৰ মাক গালি পাৰে, টোপনি কেলে ক্ষতি কৰিছ এনেকৈ কয়, সেইকাৰণে বেছি দেৰি নপঢ়োঁ। আৰু তোমাৰ পৰিয়ালত মানে দেউতা, মা আৰু তুমি টিউচন কৰি পেলাই ঘৰ চলাইছা? নিজৰ মানে খৰচ ওলাইছিলোঁ। এতিয়া প্ৰথম খবৰটো কেনেকৈ পালা? প্ৰথম গ্ৰুপত কথা পাতি আছে চবে, নন্দিতা দাস কোন এনেকৈ কৈ আছে। তাৰপিছত মেমহঁতে কৈছে কংগ্ৰেচুলেশ্যনছ, তুমি ভালকৈ ৰিজাল্ট কৰিছা শুনিছোঁ বোলে। তাৰপিছত চবৰ একদম কণ্টিনিউচলি ফোন আহি আছে আৰু। এই ভৱিষ্যত তোমাৰ পৰিকল্পনা কি? ধৰা চবে এটা এইম লয়, লক্ষ্য লয়, তোমাৰ পৰিকল্পনা কি? পৰিকল্পনা এতিয়াও ভাবিছোঁ বেংকিং লাইনতে সোমাই যাম বুলি, সেইটো ছাবজেক্টে ভাল লাগে অলপ পঢ়ি। আৰু তুমি কেনেধৰণৰ বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা বা শিক্ষাগুৰুসকলৰ পৰা পাইছিলা সহায় সহযোগিতা? টিচাৰ্ছকেইটাই ভালকৈ সহায় কৰিছিলে, নোৱাৰিলে কৈছিলে এক্সট্ৰা ক্লাছ কৰাই দিম, বুজাই দিছিলে। আমাৰ ছাৰ আছিলে বহুত গাল তেনেকুৱা পঢ়াই দিবলৈ, আৰু ফ্ৰেণ্ডছো কেইটামান নোৱাৰিলে আমি ডিছকাছ কৰিলোঁ, প্ৰব্লেমখিনি হৈ যায় চব। ভাল লাগিছে, বহুত ভাল লাগিছে, মোৰ ছোৱালী ইমান ধুনীয়াকৈ পাছ কৰিছে বুলি বহুত ভাল লাগিছে। আমি প্ৰকৃত খবৰটো পাই উৎফুল্লিত হৈ পৰিছোঁ। আৰু এটা মই কৃতিত্বটো আমাৰ সমগ্ৰ শিক্ষকসকলক, আমাৰ যিটো গভৰ্ণিং বডি মেম্বাৰসকল, গভৰ্ণিং যিসকল সদস্য তেখেতসকলক, আৰু লগতে এটা সকলোৰে এটা সামগ্ৰিক প্ৰচেষ্টা বুলি মই অনুভৱ কৰিছোঁ। আৰু খুব সুন্দৰ অনুভৱ এটা হৈছে। আৰু এটা আমাৰ যে এটা কণ্টিনিউৱাছ প্ৰচেষ্টা ইমান বছৰ কৰি আছোঁ, তাৰ যে এটা সফলতাৰ এটা অংশ দেখিবলৈ পাইছোঁ, সেই ভাৱটোৱে মোক অতি উৎফুল্লিত কৰি তুলিছে। আমি নিশ্চিত হৈ আছিলোঁ যে তেওঁ এটা ধুনীয়া ৰিজাল্ট কৰিব। যদিও তেওঁ এতিয়া কৈছে যে মই আশা কৰা নাছিলোঁ, কিন্তু আমি আশা কৰিছিলোঁ তেওঁ ভাল ৰিজাল্ট কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আছাম 1।